নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজিৰ সন্ধিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। গুৱাহাটী মহানগৰীত যি ডেলিভাৰী বয়ক লৈ যি কাণ্ড সংঘটিত হৈছে, সেই কাণ্ড এতিয়া সংবাদ মাধ্যম সামাজিক মাধ্যম জোকাৰি গৈছে। অচি ভাৰ্গৱ বৰবৰাক লৈ ৰাজ্য তোলপাৰ। অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এতিয়া ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছে। 2015 চনত গোৱালপাৰা থানাত লকআপৰ ভিতৰত এজন যুৱকক হত্যা কৰিছিল নিলম্বিত অচি ভাৰ্গৱ বৰবৰাই। এই অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে। আমি জনাই আছো সবিশেষ খবৰ, কিয়নো এটাৰ পিছত আন এটা তথ্য এতিয়া পোহৰলৈ আহিছে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, 2015 চনত গোৱালপাৰাত কৰ্মৰত অৱস্থাত সংঘটিত কৰা ঘটনা এতিয়া পোহৰলৈ আহিছে। গোৱালপাৰা থানাৰ লকআপৰ ভিতৰত এজন যুৱকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকগৰাকীৰ নাম আছিল লোহিত কছাৰী আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ডেলিভাৰী বয়ৰ লগত কৰা ঘটনাৰ পিছতে এতিয়া ইটোৰ পিছত সিটো অভিযোগ এতিয়া পোহৰলৈ আহিছে। অচি ভাৰ্গৱ বৰবৰাৰ সংঘটিত কৰা অভিযোগ এতিয়া পোহৰলৈ আহিছে। এই অভিযোগ গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালে কৰিছে। 9টাকৈ বছৰ ন্যায় নোপোৱাৰ অভিযোগ দৰিদ্ৰ পৰিয়ালটোৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, নিলম্বিত অচি ভাৰ্গৱ বৰবৰাক জেলত দিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। 9টাকৈ বছৰ ন্যায় নোপোৱাত অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। আৰু গুৱাহাটী কটনৰে এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্য তোলপাৰ লাগিছে। অচি ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হৈছে আৰু তাৰ পিছত চাকৰিৰ পৰা নাইকিয়া কৰিবৰ কাৰণে, বৰখাস্ত কৰিবৰ কাৰণে একাংশই দাবী উত্থাপন কৰিছে। অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বিহিত কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে একাংশই আহ্বান জনাইছে। 2015 চনত গোৱালপাৰাত কৰ্মৰত অৱস্থাত সংঘটিত কৰা ঘটনা এতিয়া যেন পুনৰ পোহৰলৈ আহিছে। এটা পৰিয়ালৰ তৰফৰ পৰা এই অভিযোগ উত্থাপন হৈছে অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে।